নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে যে গোটৰ মহিলাসকলে হৈ যাওক সাৱধান। 25,000 টকাৰ নামত ভুৱা ছাৰ্ভে চলিছে। তো আপোনালোকে ভালকৈ জানি লওক আৰু কি কৰিব নালাগিব আপোনালোকে ভালকৈ জানি লওক। যে আপোনালোকৰ ওচৰলৈকে মানুহ আহিব পাৰে আৰু তেওঁলোকে ক'ব পাৰে, তেওঁলোকে লেপটপ লৈ আহিব, তেওঁলোকৰ লেপটপত আপোনালোকৰ কি দেখাব জানেনে? আপোনালোকৰ গোটৰ যিখিনি উদ্যমিতা আঁচনি জমা দিছিলে 10,000 টকাৰ, তাৰ আপোনালোকৰ গছপুলিৰ লগোৱাত এনেকুৱা ফটো থাকিব, আপোনালোকৰ গোটৰ নাম থাকিব, আপোনালোকৰ গোটেই ডিটেইলছ থাকিব তেওঁলোকৰ ওচৰত। আপোনালোকে 10,000 টকাত পাইছে আৰু কিমানগৰাকীয়ে পাইছে, আপোনালোকৰ গোটত মেম্বাৰ কিমান, গোটেইখিনি কিন্তু তেওঁলোকৰ হাততেই থাকিব। আৰু আপোনালোকক ক'ব এইটো 25,000 টকাৰ নামত ছাৰ্ভে চলিছে আৰু যিটো 12,000 টকা আপোনালোকে পাব ছাবচিডি, যিটো আপোনালোকে লোন ল'ব আৰু 25,000 টকা দিব চৰকাৰে, 12,000 টকা আপোনালোকে ফ্ৰীতে পাব আৰু 12,000 টকা আপোনালোকৰ লোন হ'ব বুলি। তেনেকৈ আপোনালোকক কৈ আপোনালোকৰ ডিটেইলছখিনি লৈ ল'ব, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনালোকৰ লগতে মোবাইল নম্বৰ। এই মোবাইল নম্বৰ লৈ পেলাই আপোনালোকক কি কৰিব জানেনে? আপোনালোকৰ যিকোনো ধৰক ট্ৰেডিং একাউণ্ট এইবিলাক খুলিব, তাৰপিছত বেলেগ ক'ৰবাৰ পৰা লোন ল'ব, আপোনালোকৰ নিজৰ নামত লোন লৈ আপোনালোকৰ কি কৰিব, লোন ল'ব, বুজি পাইছে ন? আৰু লোন যে ল'ব, তেওঁলোকে লোন যে ল'ব বিচাৰিব, তেওঁলোকে কিন্তু আপোনালোকৰ মোবাইলৰ পৰা OTP ল'ব, OTP লৈ তাৰপিছত তেওঁলোকে এই একাউণ্টখিনি খুলিব। আৰু আপোনালোকে কিন্তু বিশ্বাস নকৰিব দেই। আৰু 25,000 টকাৰ এতিয়া ছাৰ্ভে চলা নাই, আৰু 25,000 টকাৰ যদি ছাৰ্ভে চলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ যোগেদি জনাই দিব যে 25,000 টকাৰ আকৌ মহিলাসকলৰ বাবে ছাৰ্ভে চলি আছে। বা আপোনালোকে মোৰ চেনেলটো যদি আপোনালোকে চাই থাকিব আৰু যদি 25,000 টকাৰ ছাৰ্ভে চলে আপোনালোকক জনাই দিম, বুজি পাইছে? আপোনালোকে কিন্তু এইবিলাক ভুৱা মানুহৰ কথা বিশ্বাস নকৰিব। আৰু যদি আপোনালোকৰ ওচৰলৈকে আহে, তেতিয়াহ'লে আপোনালোকে লগে লগে কি কৰিব, আপোনালোকৰ CRP বাইদেউৰ লগত কথা পাতিব। আৰু তেওঁলোকে কিন্তু CRP বাইদেউৰ নাম ক'ব, ব্লকৰ নাম ক'ব, কোন ব্লক, ক'ত নাম, গোটেইখিনি তেওঁলোকে গম পায়। তো আপোনালোকে কিন্তু CRP বাইদেউৰ মাতি দিব, ওচৰলৈকে মাতি দিব যে বাইদেউ এনেকুৱা মানুহ আহিছে 25,000 টকাৰ কাৰণে, এইটো সঁচানে মিছা। বা ব্লকৰ নাম্বাৰো হাতত ৰাখিব যে তেনেকুৱা 25,000 টকাৰ ছাৰ্ভে চলি আছেনে নাই। যদি চলি আছে তেতিয়াহে আপোনালোকে কৰিব, আৰু নহ'লে আপোনালোকৰ CRP বাইদেউৰ লগত আলোচনা কৰিব, CRP বাইদেউক ওচৰলৈকে মাতিব, কিয়নো আপোনালোকৰ গাঁৱৰে থাকিব CRP বাইদেউ। তো তেওঁলোকক মাতিলে সোনকালে আহিব পাৰিব, তেওঁলোকে আহিব। বা আপোনালোকৰ গাঁৱৰ যিটো আপোনালোকৰ ৱাৰ্ড মেম্বাৰ, ৱাৰ্ড কমিশ্যনাৰ থাকিব, তেওঁলোকক মাতিব যে সঁচাকৈ হৈ আছেনে নাই। আৰু যদি আপোনালোকৰ এনেকুৱা কৰিছে, তেতিয়াহ'লে সেই মানুহজনক আপোনালোকে য'ত মাতিব তাতে থাকি আপোনালোকে পুলিচৰ তাত গৈ আপোনালোকে গোটেইখিনি ডিটেইলছ দি দিব যে আপোনালোকৰ তাত ভুৱাভাৱে কি কৰিছে, ছাৰ্ভে কৰিব আহিছে। আৰু আপোনালোকে নিজৰ ব্যক্তিগত কোনো ডকুমেণ্টছ বেলেগৰ তাত নিদিব, আৰু লগতে OTP নিদিব, OTP কিন্তু নিদিব। আৰু OTP দিয়াৰ আগত OTPত মেছেজটো চাব যে মেছেজটো কি আহিছে, যদি মেছেজটো কি আহিছে তাৰ পিছতহে আপোনালোকে দিব। আৰু যদি আপোনালোকে একো বুজি নাপায়, আপোনালোকৰ ওচৰত ভাল মানুহ ৰাখি তাৰপিছতহে আপোনালোকে গোটেইখিনি কাম কৰিব। আপোনালোকে ভুৱা মানুহৰ ওচৰত নিজৰ পাৰ্চনেল ডকুমেণ্টছ কিন্তু ক'তো নিদিব, বুজি পাইছে? আৰু আপোনালোকক জনালোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।